প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি হঠাৎকৈ আমি সংবাদমেলৰ আয়োজন কৰিব লগা হ'ল, কাৰণ নিশ্চয় আপোনালোকে গম পাইছে আজি সমগ্ৰ অসমত কেৱল আমাৰ নগাঁও জিলাতে নহয়, অসমৰ বিভিন্ন জিলাত গোমাংস বিতৰ্ক আগৰ পৰাই চলি আছে। আজি অবৈধ গোমাংস সন্দৰ্ভত জিলাই জিলাই আপোনাৰ বহুতকেইটা হোটেল চিজ কৰিলে আৰক্ষীয়ে, আৰু বহুতগৰাকী হোটেলৰ স্বত্বাধিকাৰীক আটক কৰিলে আৰক্ষীয়ে। এই সন্দৰ্ভত আমাৰ ইমান ক'ব লগা নাই, যিহেতু 2021 চনত কেটেল ৰিজাৰ্ভেশ্যনৰ এটা আইন আনিছে, গো সংৰক্ষণ আইন এটা চৰকাৰে আনিছে। চৰকাৰৰ আইন প্ৰত্যেকজন ব্যৱসায়ী তেওঁলোকে মানা প্ৰয়োজন। গতিকে তেওঁলোকে আমি বিশেষকৈ নগাঁও জিলাৰ যিসকল ব্যক্তিক আটক কৰিলে, কেইজনমান ব্যক্তিৰ লগত সাক্ষাৎ কৰিলোঁ। তেওঁলোকে যিটো অভিযোগ দিলে যে তেওঁলোকে সঁচা অৰ্থত কোনো ধৰণৰ গৰুৰ গোমাংসটো তেওঁলোকে বিক্ৰী কৰা নাছিলে, তেওঁলোক মানে মহৰ মাংস বিক্ৰী কৰি আহিছিল। আজি তেওঁলোকক আটক কৰা হ'ল। কথা হৈছে এইটো আৰক্ষীয়ে তদন্ত চলাব, সঁচা অৰ্থত যদি তেনেকুৱা ইলিগেল কাম কৰিছে আইনে ব্যৱস্থা গ্ৰহণ কৰিব, তাত আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ কথা হৈছে অসমত কেইবাদিন ধৰি চৰকাৰৰ বিৰুদ্ধে বা অসমৰ প্ৰভাৱশালী এজন মন্ত্ৰীৰ বিৰুদ্ধে গৰু চোৰৰ বিষয় লৈ যিটো বিষয় উত্থাপন হৈ আছে, অভিযোগ উত্থাপন হৈ আছে, আৰু বিভিন্ন পোষ্টাৰ বেনাৰত আমি দেখিছোঁ আচল গৰু চোৰ কোন। কিন্তু অসম আৰক্ষীয়ে গৰু চোৰ কিন্তু বিচাৰি পোৱা নাই। আৰু এই গৰু চোৰৰ বিতৰ্কলৈ সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ তদন্তৰ ঘোষণা কৰা নাই বা কোনো ধৰণৰ তদন্ত দিয়াৰ কোনো সাহস হোৱা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। কিন্তু এই ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আজি আমাৰ অনুমান হৈছে যে অসমৰ বিভিন্ন জিলাত সংখ্যালঘু অধ্যুষিত অঞ্চলত আৰক্ষীৰ জৰিয়তে ৰেড মাৰি কিছুমান হোটেল চিল কৰিলে, মানুহখিনি উঠাই আনিলে। গতিকে তেওঁলোকক আগতীয়াকৈ আৰক্ষীয়ে জাননী দিছিল কি দিয়া নাছিল, এই ক্ষেত্ৰত আমি অৱগত নহয়। কিন্তু আইন এটা পাছ কৰাৰ লগে লগে তেওঁলোকক জাননী দিয়াৰো প্ৰয়োজন ব্যৱসায়ীসকলক। আমাৰ কথা হৈছে যদি গোমাংস বিক্ৰী কৰিছে নিয়ম নীতিৰ মাজত, তেনেহ'লে সেইটো আৰক্ষীয়ে ব্যৱস্থা ল'ব। আৰু কোনো ধৰণৰ গোমাংস বিক্ৰী নকৰা যিসকল মহৰ মাংস বিক্ৰী কৰি আছে তেনে ব্যক্তিক কোনো ধৰণৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ যাতে নকৰে, তাৰ বাবে আমি সংগ্ৰাম পৰিষদে বিশেষকৈ আজি সংবাদমেল দিব লগা হ'ল। যিহেতু এইটো কেৱল আমাৰ দাবী নহয়, বিভিন্ন ৰাজনৈতিক ব্যক্তিসকলে, বিভিন্ন ধৰণৰ দল সংগঠনৰ ব্যক্তিসকলেও বা ইতিমধ্যে অসমৰ সচেতন জনতাও এই ক্ষেত্ৰত জ্ঞাত যে ইমান ডাঙৰ এটা ইস্যু, যি ইস্যুৰ জৰিয়তে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে, আৰু তেনে মুহূৰ্তত হঠাৎকৈ আজি সমগ্ৰ অসমতে আজি যেনেদৰে মানুহখিনিক আটক কৰা হ'ল, চিল কৰা হ'ল, কেৱল সংখ্যালঘু মুছলমানৰ ওপৰত টাৰ্গেট কৰি যাতে মূল ইস্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বৈৰাচাৰী শাসন, হিটলাৰী শাসন, একনায়কত্ববাদী শাসন, এই শাসনটো আমি বন্ধ হ'ব বিচাৰিছোঁ। কেৱল সংখ্যালঘু মুছলমানৰ ওপৰত বিভিন্ন ক্ষেত্ৰত বিভিন্ন দোষ জাপি দি পেলাই এছাম ব্যক্তিসকলক সন্তুষ্ট কৰিবৰ কাৰণে এই নাটকটো ৰচনা কৰিছে। আৰু তাৰোকৈ পৰিতাপৰ বিষয়, ঈদৰ আগদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঈদৰ শুভেচ্ছা প্ৰদান কৰিছে সমগ্ৰ সংখ্যালঘু মুছলমান ৰাইজক, ইছলাম ধৰ্ম লোকসকলক। তাৰ লগতে কিন্তু সতৰ্কবাণীও এটা প্ৰদান কৰিছিলে। তেতিয়া আমি সতৰ্কবাণী দেখি আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে। পিছদিনাই কিন্তু অসমত গোমাংসলৈ বিতৰ্ক আৰম্ভ হ'ল, আৰু ইয়াত কোন কোন জড়িত আছে এই ক্ষেত্ৰত অসম আৰক্ষীয়ে এতিয়ালৈকে সঠিকভাৱে মানুহখিনিক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আমি নিবিচাৰোঁ যে এটা ধৰ্মৰ মন্দিৰ হওক বা মছজিদ হওক, কোনোবা প্ৰতিষ্ঠানৰ সন্মুখত গোমাংস ৰাখি আপোনাৰ সেই ধৰ্মৰ মানুহখিনিক আঘাত দিয়াটো আমি কেতিয়াও নিবিচাৰোঁ। আমি প্ৰকৃত লোকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱাটো আমি বিচাৰোঁ। সেই ক্ষেত্ৰত আমাৰো আঘাত লাগিছে। কিন্তু ইয়াত যে তৃতীয় শক্তি জড়িত আছে এইটো বিভিন্নজনে কৈ আছে, আমাৰো সন্দেহ প্ৰকাশ হৈছে।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান গৰু চোৰৰ বিষয়টোক ফালুৰি গৰুৰ যি মাংস তাত তেওঁ লাগিছে, আপুনি কি কয়? চাওক যে পোনপ্ৰথমে এটা কথাই ক'ম, অসমখন হ'ল ইছ্যু ডাইভাৰ্ট কৰা এটি মানে আগশাৰীৰ ৰাজ্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচলতে তেখেতে বৰ্তমান গৰু চোৰ বিচাৰি পেলাই তেওঁলোকক জেলত দিব লাগিছিল। তাৰ পৰিৱৰ্তে দেখা গ'ল তেখেতে মুছলমানে কেনেকৈ গৰু কাটে, মুছলমানে কিদৰে গৰু পিচ পিচ কৰে, মুখ্যমন্ত্ৰীজনে কেনেকৈ জানে? মুছলমানে গৰু মাংস খায়, অসমৰ মুখ্যমন্ত্ৰীজন কেতিয়াবা গৰু তাত জবাই কৰোঁতে গৰু হালাল কৰোঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল নেকি? গতিকে যিসকল মানুহ আমি দেখা পালোঁ যে বিভিন্ন সময়ত কিছু সময়ত আমি দেখা পাওঁ যে আপোনাৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ সুদখোৰ দৰে কেইদিনৰ কাৰণে 3 দিন ট্ৰেণ্ডত থাকে, আপোনাৰ বাল্য বিবাদৰে 3 দিন ট্ৰেণ্ডত থাকে। মানে এটাৰ পিছত এটা ইছ্যু ডাইভাৰ্ট কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীজন নিজে আহি পেলাই বাদ দি থাকে। মই কওঁ গো সুৰক্ষা আইন 2021ৰ ভিত্তিত এজন ভাল পদবীধাৰী এজন মন্ত্ৰী দিব লাগে আৰু এজন মন্ত্ৰী বঢ়াই তেখেতক দায়িত্ব দিব লাগে। অসমৰ মুখ্যমন্ত্ৰী প্ৰত্যেকটো ক্ষেত্ৰত তেখেতে বাদ দিয়াৰ কাৰণ কি, প্ৰত্যেকটো ক্ষেত্ৰত তেখেতে গৈ পেলাই প্ৰেছ মিট দিয়াৰ কাৰণ কি, মই সংগ্ৰাম পৰিষদে মই প্ৰশ্ন কৰিছোঁ। আৰু যিসকল আপুনি ঠাইত আমি দেখা পাওঁ কিছু কিছু ঠাইত যে আপোনাৰ প্ৰথমে গো মাংস বিক্ৰী কৰি পেলাই এটা পৰিয়াল জীৱিকা নিৰ্বাহ কৰিছিল, স্বত্বাধিকাৰীজনে চলিছিল, লগত 20-25 জন মানুহ চলিছিল। যেতিয়া গো সুৰক্ষা আইন আনি পেলাই আপোনাৰ মন্দিৰে হওক বা আপোনাৰ বিভিন্ন আপোনাৰ নামঘৰে হওক 5 কিলোমিটাৰ চৌহদৰ ভিতৰত যে এনেকৈ গো হত্যা নকৰে তাৰ কাৰণে আইন আনিছে। তাৰ পিছৰ পৰা দেখা পাইছোঁ, মই নিজে মই নগাঁৱৰ বাসিন্দা হওঁ, নগাঁৱৰ ঢিংগেটৰ ওচৰত মোৰ ঘৰ, মই চেলেঞ্জ কৰি ক'ব পাৰিম এইসকল ব্যক্তি কিন্তু গো মাংস বিক্ৰী কৰা নাই। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিবই লাগিব, নেমানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি গো মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। গতিকে কওঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেতিয়াবা ক্লান্ত হয়, আমি বিচাৰোঁ, মই কৰজোৰে অনুৰোধ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক, আপুনি অলপ ৰেষ্ট লওক আৰু প্ৰত্যেকটো বিভাগ আছে, বিভাগীয় মন্ত্ৰীসকলক অলপ মাতিবলৈ আপুনি সুযোগ কৰি দিয়ক। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে গো মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ ৰাজনৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি গো মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে গো মাংস নাখাবলৈ আমি আহ্বান জনাম। আৰু এটা কথা কওঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে কিছু কিছু ক্ষেত্ৰত তেখেতে নিজে যেতিয়া বাদ দি পেলাই সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰে, ইয়াতকৈ লজ্জাজনক কথা আৰু একোৱেই নাই। আৰু অসমৰ মুখ্যমন্ত্ৰী নিৰপেক্ষ অৱলম্বন কৰক, প্ৰতিজন ধৰ্মৰ মানুহকে সন্মান দিবলৈ শিকক, আমি শ্ৰদ্ধা কৰিম। আমি গৰু মাংস নাখাওঁ, আমাৰ কোনো আপত্তি নাই। আৰু মই বাৰম্বাৰকৈ কৈ আহিছিলোঁ, শংকৰ ৰাজনৰ দেশত আমি একতাৰ বান্ধোনত থাকিম, ইয়াত কোনো দুষ্কৃতিকাৰীয়ে বেয়া কৰ্ম কৰিব নোৱাৰিব আৰু কোনো বেয়া কৰ্ম কৰিলে সংগ্ৰাম পৰিষদ তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰথম থিয় হ'ম। ইছ্যু চলি আছে, এই ইছ্যুটো কিন্তু অসম চৰকাৰে হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা অসম আৰক্ষীয়ে হওক, যিটো গৰু চোৰ, কিন্তু আচল গৰু চোৰ কিন্তু অসম আৰক্ষীয়ে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গৰু চোৰৰ বিপৰীত আজি যিটো সমগ্ৰ অসমতেই যিটো অভিযান আৰক্ষীয়ে চলাইছে, ইয়াতে আমি অনুমান কৰিব বিচাৰিছোঁ যে মূল ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে আজি নতুনকৈ এটা নাটক ৰচনা কৰিছে। কথা হ'ল আমি গো মাংস বন্ধ কৰা আমি বিৰোধিতা নহওঁ, আৰু এনেকুৱা বস্তু নহয় যে আমাৰ গো মাংস খাব লাগিব, গৰু মাংসটো আমাৰ খাব লাগিব, এইটো কোনো ইছলামত আমাৰ কোনো ধৰণৰ নিয়ম নাই, নীতি নাই। এইটো আমি বন্ধ কৰি দিম, সমগ্ৰ অসমৰ ৰাইজে বন্ধ কৰি দিব। কিন্তু ইয়াৰ লগতে আমাৰ দাবী আছে, গৰু চেণ্ডিকেট সমগ্ৰ অসমত চলি আছে, চেণ্ডিকেট বন্ধ হ'ব লাগিব। আৰু গৰু চোৰ কোন, গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিব, অসম চৰকাৰে ল'ব লাগিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব। চেণ্ডিকেট বন্ধ হ'ব লাগিব আৰু গৰু চোৰ কোন গৰু চোৰৰ লগত জড়িত আছে এই বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব ল'ব লাগিব। তেনে ক্ষেত্ৰত আমি দেখিছোঁ আজি যিটো কৰিছে
সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে কৰিছে আৰু সঁচা অৰ্থত তেওঁলোকে যদি গৰুৰ মাংস হয় ফৰেনচিক পঠাক তদন্ত কৰক তদন্ত ভিত্তিত কি হয় এইটো আৰক্ষীয়ে ব্যৱস্থা ল'ব আৰু আপোনালোকে জানে যে বৰ্তমান অসমত আমাৰ যিজন অসমৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঁচা অৰ্থত তেখেতে নিজেও কৈছে যে মই কেতিয়াও ধৰ্ম নিৰপেক্ষ ব্যক্তি নহওঁ গতিকে অসমৰ আমাৰ এই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰপেক্ষ নহয় ধৰ্ম নিৰপেক্ষ নহয় তেনেহ'লে ৰাজ্যৰ আইন শৃংখলা অৱনতি নিশ্চয় ইয়াত ঘটোৱাৰ সম্ভাৱনা আছে গতিকে আইন শৃংখলা ৰক্ষা কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী যেনেকুৱা নিৰপেক্ষ হ'ব লাগিছিল কিন্তু আমি বিপৰীত ছবিহে দেখাহে পাইছোঁ সম্পূৰ্ণভাৱে বিপৰীত ছবি আমি দেখা পাই আছোঁ গতিকে আমি সংখ্যালঘু সমাজে এজ এ মুছলমান হিচাপে আমি কেতিয়াও ভবা নাছিলোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একপক্ষীয়ভাৱে কেৱল সংখ্যালঘু মুছলমানৰ ওপৰত টাৰ্গেট কৰি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্যাতন আজি যে চলাই আছে এই কথাটো আমি দুখ পাইছোঁ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজধৰ্ম পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ কাৰণ আমাৰো মুখ্যমন্ত্ৰী বিভিন্ন জাতি জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেনেকুৱা নিৰপেক্ষ ভূমিকা হ'ব লাগিছিল কিন্তু ইয়াত আমি একেবাৰে এই বিষয়টো আমি দেখা পোৱা নাই কাৰণ বৰ্তমান ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ আগবাঢ়িব লাগিছিল ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অসমখন কেনেকৈ 1 নম্বৰত ৰাখিব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ হৈ তেখেতে যেনেকৈ কাম কৰিব লাগিছিল কোনো ধৰণৰ আমি দেখা পোৱা নাই কেৱল কোন জনগোষ্ঠীয়ে কি খাব তেওঁলোকে পাকঘৰত কি খাব হোটেলত কি খাব এই বিষয়লৈ মুখ্যমন্ত্ৰীয়ে ব্যস্ত কাৰণ বিশেষকৈ আমাৰ মানুহৰ মৌলিক অধিকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিব বিচাৰিছে বিশেষকৈ আমাৰ মুছলমান মানুহখিনিৰ যিখিনি মৌলিক অধিকাৰ অন্ন বস্ত্ৰ বাসস্থান সংবিধানে দিয়া মৌলিক অধিকাৰ আজি কি কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই খৰ্ব কৰিব বিচাৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা হিটলাৰী শাসন স্বৈৰাচাৰী শাসন একপক্ষীয় শাসন যাতে অসমত বন্ধ হয় অসমখন যাতে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত কৰি শান্তিৰ সম্প্ৰীতি কেনেকৈ ঘূৰাই আনে তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ আৰু অসমত বিভিন্ন ধৰণৰ ইস্যু চলি আছে আৰু মূল ইস্যুখন ডাইভাৰ্ট কৰিবৰ কাৰণে মই আকৌ কৈছোঁ আৰু ইস্যুখন ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ইস্যু আমাৰ বিশেষকৈ সংখ্যালঘু অধ্যুষিত অঞ্চলত মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগাইছে এনেকুৱা আমি কেতিয়াও ভবা নাছিলোঁ আৰু ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সাম্প্ৰদায়িক হয় ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি নিৰপেক্ষ নহয় তেনেকৈ ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ বিষয় একো হ'ব নোৱাৰে নিশ্চয় অসমৰ সচেতন ৰাইজে এই ক্ষেত্ৰত জ্ঞাত আৰু আমি ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে 2026 চনৰ ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এছাম ব্যক্তিসকলক সন্তুষ্ট কৰাৰ কাৰণে এই যিটো লেতেৰা ৰাজনীতি এই ৰাজনীতিটো মুখ্যমন্ত্ৰী কৰিব বিচাৰিছে আৰু ঈদৰ দিনাই আমি গম পাইছোঁ যে অহা বছৰত যে আমাৰ কুৰবানীৰ সময়ত যে কুৰবানী বন্ধ কৰিব এইটো এটা কৌশলভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সপোন দেখিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো জনা উচিত ধুবুৰীত যিটো বদনাম দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আপোনাৰ কিমান হাজাৰ গৰু চুৰি কৰি বোলে জবাই কৰিছে এনেকুৱা সাম্প্ৰদায়িক মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে শোভা নাপায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো জনা উচিত যে চুৰি কৰি গৰু আনি কোনোদিন কোনো মুছলমানে চুৰি কৰি গৰু আনি কুৰবানী নিদিয়ে আৰু কোনো ক্ষেত্ৰত কুৰবানী নহয় ইছলাম ধৰ্মৰ বহুত কথা আছে গতিকে এনেকুৱা অদ্ভুত মন্তব্য দি সাম্প্ৰদায়িক মন্তব্য দি মুখ্যমন্ত্ৰী অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাটো আমি দুখ পাইছোঁ গতিকে আমাৰ সংগ্ৰাম পৰিষদৰ আৰু এজন কেন্দ্ৰীয় নেতা আছে মুছাব্বিৰ আলী ডাঙৰীয়াই এই ক্ষেত্ৰত কিবা এটা ক'ব যে আপোনালোকে যাতে এই ক্ষেত্ৰত যেহেতু আপোনালোকে সাংবাদিক নিৰপেক্ষ যাতে নিৰপেক্ষভাৱে এই বিষয়টো আপোনালোকে অলপ দৃষ্টিগোচৰ ৰাখে আমি সেইভাৱে আহ্বান জনাইছোঁ